নমস্কাৰ, মোৰ চেনেল এডুকেশ্যনেল ফেক্ট অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিভিন্ন চৰকাৰী বিষয়া তথা বিভিন্ন অংগনবাড়ী বাইদেউসকল, দেশৰ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই অংগনবাড়ী বাইদেউসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে, যিটো খবৰ দেশৰ বিভিন্ন অংগনবাড়ী বাইদেউসকলে জানিব লাগে। বাইদেউসকল, অহা 2025 চনৰ 6 জানুৱাৰীৰ দিনা অংগনবাড়ী ফেডাৰেশ্যনৰ 36তম প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱস হিচাপে অংগনবাড়ী সংস্থাই এটা প্ৰতিশ্ৰুতি লৈছে, সেয়া হৈছে শোষণ আৰু বৈষম্য নথকা নতুন ভাৰতৰ বাবে যুঁজিবলৈ প্ৰতিশ্ৰুতি লওঁ আহক। ইয়াৰ উপৰি অংগনবাড়ী ফেডাৰেশ্যনটোৱে কিছুমান দাবী উত্থাপন কৰে আৰু এই দাবীসমূহৰ লগত যুঁজ দিবলৈ শপত গ্ৰহণ কৰে। এতিয়া আমি তলত দিয়া এই শপত বাক্যসমূহৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে, শিশুৰ সামগ্ৰিক বিকাশৰ বাবে আইনী নিশ্চয়তা। 2 নম্বৰত, ICDSৰ 50 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত সংস্থাগতকৰণ কৰিব লাগে। 3 নম্বৰত, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক তৎক্ষণাত নিয়মীয়াকৰণ কৰিব লাগে, অৰ্থাৎ চাকৰি যাতে সোনকালে নিয়মিত কৰে সেয়া সন্থাই দাবী জনাইছে। 4 নম্বৰত, অংগনবাড়ী কৰ্মীসকলৰ ন্যূনতম দৰমহা প্ৰতি মাহে 26,000 টকা আৰু মাহিলী পেন্সন কমেও 10,000 টকা হ'ব লাগে। 5 নম্বৰত, সুপ্ৰিম কোৰ্টৰ আদেশ অনুসৰি অংগনবাড়ী বাইদেউসকলৰ গ্ৰেচুইটি কাৰ্যকৰী কৰিব লাগে। 6 নম্বৰত, ICDSৰ বাবে বাজেট আবণ্টন বৃদ্ধি কৰিব লাগে। 7 নম্বৰত, তৎক্ষণাত শ্ৰমিক বিৰোধী সংহিতাসমূহৰ প্ৰত্যাহাৰ কৰা। 8 নম্বৰত, কোনো ধৰণৰ ICDS ব্যক্তিগতকৰণ কৰিব নালাগে। আৰু একেবাৰে শেষত, পোষণ ট্ৰেকাৰৰ যোগেদি হিতাধিকাৰীৰ ডিজিটেল ব্যৱস্থাৰ প্ৰত্যাহাৰ কৰক। হয়, বিভিন্ন অংগনবাড়ী বাইদেউসকল, এনেদৰে বিভিন্ন প্ৰতিশ্ৰুতি তথা দাবীসমূহ অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ প্ৰকাশ কৰিছে। আৰু এই ফেডাৰেশ্যনটোৱে 2025 চনৰ 6 জানুৱাৰীৰ দিনা 34তম অংগনবাড়ী সংস্থাপক দিৱস হিচাপে বিভিন্ন দাবীসমূহ উল্লেখ কৰি এখন বেনাৰ প্ৰস্তুত কৰিছে, যাতে তেওঁলোকৰ বিভিন্ন দাবীসমূহ খুব সোনকালে পূৰণ কৰিব পাৰে। গতিকে বিভিন্ন বাইদেউসকল, এয়া নিশ্চয় আমাৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ। আৰু আগন্তুক দিনত এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ আগতীয়াকৈ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।